ফলে অসম দলক নেতৃত্ব প্ৰদান কৰা 4 ক্ৰিকেটাৰক এছিয়ে কৰিছে নিলম্বন মেচ ফিক্সিঙৰ অভিযোগত এছিয়েৰ পৰা নিলম্বন হৈছে এই 4 গৰাকী অমিত সিনহা ঈশান আহমেদ অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক নিলম্বন কৰা হৈছে ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নিলম্বন কৰা হৈছে 4 গৰাকীকৈ ক্ৰিকেটাৰক সৈয়দ মুস্তাক আলী ট্ৰফিত অসম দলৰ খেলুৱৈক প্ৰভাৱিত আৰু উচতনি দিয়াৰ অভিযোগ উঠিছে 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল সৈয়দ মুস্তাক আলী ট্ৰফি খেলুৱৈ কেইজনৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো দাখিল কৰা হৈছে গোচৰ এই 4জন খেলুৱৈ যি বিভিন্ন সময়ত ৰঞ্জি টিমত আছিল বা অসম টিমত বা এপিসিসি খেলে এই 4জন প্লেয়াৰে বৰ্তমান যি আমাৰ সৈয়দ মুস্তাক আলী টুৰ্নামেণ্ট লক্ষ্ণৌত চলি আছিল কাৰেন্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিল যে আপোনালোকে মেক্স ফিক্সিং কৰিব লাগে আপোনালোকে এনেকে বেটিং বলিঙত ৰান আউট ক্ষেত্ৰত আপোনালোকে অলপ মানে ফিক্সিং কৰিব লাগে তেতিয়া এই দুজনমান প্লেয়াৰ ফোন কৰা হ'ল সেই দুজনমান প্লেয়াৰে গৈ পিনে কেপ্টেইনক জনালে যে আমাক এনেকে ফোন কৰিছে আমাক এনেকে কৰিব কোৱা হৈছে লগলে কেপ্টেইনে গৈ কথাখিনি বিসিসিক যোগাযোগ কৰিলে জনালে যে এনেকে আমাৰ অসমৰ টিমক কোনোবাই এপ্ৰোচ কৰিছে কোনে এপ্ৰোচ কৰিছে কিজন যুৱকে এপ্ৰোচ কৰিছে তেতিয়া ইন্টাৰনেল এনকুৱাৰী হ'ল এনকুৱাৰীৰ পিছত দেখা গ'ল যে 4জন যুৱক সন্দেহজনক আৰু তেখেতলোকে এনেকুৱা প্ৰেক্টিছ কৰিছে বুলি গম পোৱা গ'ল আৰু ইমিডিয়েটলি আমি অসম ক্ৰিকেট সন্থাই এই 4জন যুৱকক ক্ৰিকেটৰ যিকোনো ক্ষেত্ৰৰ পৰা বেন কৰা গ'ল যি প্ৰথম প্ৰাৰম্ভিক আমাৰ যি উদ্দেশ্য আমি এখন মিটিং কৰিলো পৰহি আৰু এই 4জন যুৱকক আমি সকলো ধৰণৰ ক্ৰিকেটিং এক্টিভিটি বেন কৰা হ'ল তাৰ লগতে আমাৰ যি সিইও তেখেতে এখন এফআইআৰ থানাত লজ কৰিছে অসম পুলিচৰ হাতত যে এই 4জন যুৱকে এনেকে প্ৰেক্টিছ কৰিছে বাকি এতিয়া অসম পুলিচৰ আইনীভাৱে যি প্ৰক্ৰিয়া আছে তেখেতলোকৰ ওপৰত নিজৰ বিএনএছৰ ক্ষেত্ৰত আগবাঢ়ি যাব মই ভাবো যে আগন্তুক সময়ত অসম ক্ৰিকেট সন্থাই হওক বা বিসিসিআই হওক খুব ষ্ট্ৰিক্ট আমি মেক্স ফিক্সিংৰ ক্ষেত্ৰত আমি এই ধৰণৰ প্লেয়াৰ যাতে কোনো কৰাপচনত সোমাব নোৱাৰে আৰু এনেকুৱা মেক্স ফিক্সিং কৰিব নোৱাৰে আমি সেই কাৰণে পদক্ষেপ লৈ 4জন খেলুৱৈক আমি বেন কৰি অল মানে যিকোনো ক্ৰিকেটৰ এক্টিভিটি অসম ক্ৰিকেট সন্থাৰ লগত তেখেত জড়িত হ'ব নোৱাৰে নুমলীগড়ত বন বিভাগৰ পিঞ্জৰা আবদ্ধ হৈছে নাহৰফুটুকী এনআৰএলৰ ডগৰাঞ্চলৰ কাজৰি হিলটপত নাহৰফুটুকী পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীৰ বিচৰণৰ দৃশ্যবন্দী হৈছিল চিচিটিভি দৃশ্যবন্দী হোৱাৰ পিছত স্থাপন কৰা হৈছিল পিঞ্জৰা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত অঞ্চলবাসী এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰী পদপথৰ সৌন্দৰ্য বৰ্ধনৰ নামত মৰণ ফান বৰা ছাৰ্ভিচত পদপথৰ স্লেব ভাঙি নলাত পৰিল মহিলা পদপথৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে সংঘটিত হ'ল এই অঘটনটি ভয়ংকৰ ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিছে মহিলাগৰাকীৰ স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছে মহানগৰী পদপথৰ এই দৃশ্য এনেধৰণে এতিয়া বৰা ছাৰ্ভিচত পদপথৰ স্লেব ভাঙি নলাত পৰি গ'ল এগৰাকী মহিলা খোজকাঢ়ি গৈ আছিল আৰু সেই সময়ছোৱাতে এনেদৰে পদপথৰ স্লেব ভাঙি তলত পৰিলে মহিলাগৰাকী আৰু এই ভয়ংকৰ অঘটনৰ পৰা কথমপি মহিলাগৰাকী প্ৰাণ ৰক্ষা পৰিছে স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছে আপোনালোক কিমান সময় আছিলে এটামান বজাত 12টা কি হৈছিলে ছোৱালীটো আৰু মাইকীটো সোমাই গৈছিল তাৰ ভিতৰত কোনদিনা পৰা আহিছিলে সোণাপুৰৰ চাইডৰ পৰা আহিছিলে সোমাই গৈছিলে ডুব পাইছে তাৰপিছত জিএমচিত লৈ গৈছিল ইমাৰ্জেঞ্চিত লৈ গৈছিলে লগত আৰু কোন আছিলে মাক আছিলে গৈ থাকোঁতে মানে ফুটপাথ ভাঙি কিনে তলত পৰিছে তাৰপিছত মানে মানুহ গোটেই লগ লগাই মানে ইহঁতক উঠাইছে তাৰপিছত মেডিকেলত পহুচাই দিয়া হৈছে এনেধৰণৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও আহে কলেজৰ ছাত্ৰ ছাত্ৰীও আহে বিপদ কিন্তু বিপদ মাৰিছে চবৰে আছে কাৰণ এইটো যদি ঠিক নকৰে তেতিয়াহ'লে চবৰে মানে আৰু এদিন বিপদত পৰিব ইয়াৰ শ্লেটখন খালী আছিলে নে উন্মুক্ত হৈ আছিলে নলাটো এনেকৈ আছে এনেকৈ মানে আছে কিন্তু ভাঙি পৰিছে মানে নিম্নমানৰ কাম কৰিছে এক প্ৰকাৰ নিম্নমানৰ কামটোৱে হৈছে আগতে এতিয়া নহয় এইটোতো বহুত দিন আগতে কৰা হৈছিল কিমান দিনৰ আগত বনোৱা হৈছিল এইটো মোটামুটি 1.5 বছৰ আগত 1.5 বছৰ আগত বনোৱা হৈছিল
হাজোৰ বামুণ্ডী হাতীমূৰাৰ জৰীপবিহীন ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসন আগ্ৰাসনত ভীতিগ্ৰস্ত হৈ পৰিছে খিলঞ্জীয়া কৃষক বিষ্ণুপুৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ যুগ ধৰি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে একাংশ খিলঞ্জীয়া কৃষকে কিন্তু এতিয়া সেই ভূমি ভয় ভাবুকিৰে দখলৰ চেষ্টা চলাইছে আগ্ৰাসী সন্দেহজনক লোকে হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলৰ দিয়াত খিলঞ্জীয়া খেতি কৰা ভূমি দখল কৰি একাংশ সন্দেহজনক লোকে সাজিছে ঘৰ হাতীমূৰাৰ জৰীপবিহীন অঞ্চলত খিলঞ্জীয়া সজা জুপুৰি ঘৰ জ্বলাই দিয়ে সন্দেহজনক লোকে লোকৰ ভয় ভাবুকিত এতিয়া শংকিত হৈ পৰিছে খিলঞ্জীয়া কৃষকসকল পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত হিবিনা অঞ্চলৰ একাংশ লোকে খিলঞ্জীয়া কৰা খেতি নষ্ট কৰাৰ উপৰিও ভাঙি পেলাইছে চৰকাৰী আঁচনিৰ ফলক ঘটনা সন্দৰ্ভত শুৱালকুছি নদী আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ খিলঞ্জীয়া লোকৰ ইয়াতে আমি পূৰ্বপুৰুষৰ দিনৰ পৰা খেতি-বাতি কৰি আহিছোঁ গৰু ম'হ ৰখাই আহিছোঁ আজি কিছুদিন ধৰি আমাক পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চিমিনা গাঁৱৰ বিশেষ সম্প্ৰদায়ৰ লোকসকলে আহি আমাক ভয় ভাবুকি প্ৰদান কৰি আহিছে আৰু আমাৰ খেতি কৰা মাটিসমূহ তেওঁলোকৰ বুলি দাবী কৰি আমাক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণ তেওঁলোকে উঠি পৰি লাগিছে আৰু আমাৰ যি খেতি এই খেতি লগাইছিলোঁ মাকৈ খেতি লগাইছিলোঁ সৰিয়হ লগাইছিলোঁ সোণ খেতি লগাইছিলোঁ যি কাটা তাৰৰ বেৰ দিছিলোঁ এই বেৰসমূহ তেওঁলোকে উঠাই লৈ গৈছে আমাৰ খেতি ৰখি থকা এই যে জুপুৰি ঘৰ আছিল দুটা ঘৰ জ্বলাই দিছে দুটা ঘৰ কাটি থৈ গৈছে আৰু আমাৰ মানুহখিনিক ভয় ভাবুকি প্ৰদান কৰি আহিছে তেওঁলোকে ইয়াৰ পৰা আমাক উচ্ছেদ কৰাৰ উঠি পৰি লাগিছে এনেকুৱা হৈছো আমি ইয়াতে বহুতখিনি কষ্ট কৰি খেতি পথাৰ লগাই আছিলোঁ আৰু ইতিমধ্যে চিবিনা গাঁৱৰ মানুহ আহি আমাক অত্যাচাৰ কৰি বহুত ভাবুকি দিছে দি পেলাই আমাক তাৰমানে ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে উচ্ছেদ কৰি পেলাই তাৰমানে তেওঁলোকে মাটিটো দখল কৰি মিয়াৰ হাতত তাৰমানে গতাই দিব বিচাৰিছে আগত এইবিলাক গতাই দিছেই মাটি ইতিমধ্যে গতাই দিছে এই বহু মাটি এইফালে মিয়া গাঁও হৈ গৈছে এখন এইখন মানে কিমান মাটি যে হৈছে তাৰমানে মই ক'ব নোৱাৰিম মিয়া গাঁও হৈ গৈছে ইফালে আৰু ইয়াৰ পৰা আমাৰ তাৰমানে যিখিনি আমাৰ শিলিগুৰি বামুণ্ডী বিষ্ণুপুৰ এই অঞ্চলটোৱে আমাৰ এই মাটি খেতি কৰি আছোঁ এই খেতিৰ ভিতৰত এইটো সীমা এটা মৌজাই সীমা এটা পাতি থৈ দিছে তাৰে ভিতৰত আমাক খেতি পথাৰ কৰি থাকিব দিছে আমি খেতি পথাৰ কৰি আছোঁ তাৰে পিছত আহি এতিয়া আমাৰখিনি হেঁচি ঠেলি সিহঁতে তাৰমানে বলপূৰ্বক কৰি ভাবুকি দি আমাৰখিনি নি আৰু মিয়াক বহাব বিচাৰি আছে এই মিয়াই এইবিলাক মিয়া মানুহ বহিছে এইবিলাক আছে এই ঘৰ দুৱাৰ এইবিলাক এতিয়াও তাৰমানে আমি এনেকুৱা বস্তু গৰু গাইকেইটাও এতিয়া ৰাখবা নৰাত পৰছো আমি হিমন্ত বিশ্ব ছাৰক আমি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আমি যাতে আমাৰ ইমান খেতি পথাৰ নষ্ট হৈছে আৰু তাতে বলপূৰ্বক কৰি আহি পেলাই মানে সিহঁতে খাই পেলাই যদি আৰু মিয়া বহায় এইটোত কিন্তু আমি সহ্য কৰিব নোৱাৰিম